হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই বস্তুকেইটা চিনি পাইছেনে? এই লতাকেইডাল, এইকেইডাল কচুৰ লতি। আমি কচুৰ লতি বুলি কওঁ। বহুত সোৱাদ লাগে এই চব্জিখন। আজি মই এই কচুৰ লতিৰ চব্জি বনাম। লতিখিনি মই ধুনীয়াকৈ বাকলি এৰুৱাই লৈছোঁ আৰু এনেকুৱাকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু ভালদৰে মই ধুই লৈছোঁ 2-3 বাৰ। কচুৰ লতিখিনি ধুই লোৱা হ'ল। এতিয়া মই কেৰাহী এখন লৈছোঁ। ইয়াতে মই সৰিয়হৰ তেল দিছোঁ। তেল অলপ বেছিকৈ লাগিব, মানে মাছৰ তৰকাৰীৰ দৰে বনাব লাগিব, তেতিয়াহে সোৱাদ লাগে। পিঁয়াজ মই 3টা লৈছোঁ, ডাঙৰ ডাঙৰ, আৰু জলকীয়া 3টা লৈছোঁ। আৰু জ্বলা হ'লে চব্জিখন ভাল লাগে খাব। এইখিনি মই ভালকৈ ভুনি ল'ম। অলপ ৰঙা হ'বলৈ দিম পিঁয়াজখিনি। ইয়াতে মই আদা নহৰু দিছোঁ। আদা অলপ মই বেছিকৈ দিছোঁ, আদাটো বেছি লাগে অলপ। সেইখিনি মই ভুনি ল'ম পিঁয়াজৰ লগত। এয়া ধনিয়া দিছোঁ 1 চামুচৰ অলপ বেছি, আৰু জিৰা দিছোঁ 1 চামুচৰ অলপ বেছি। হালধি দিলোঁ, জলকীয়াৰ গুড়ি, অলপ পানী দিছোঁ যাতে ভালদৰে মছলাখিনি মিহলি হৈ যায় আৰু মজি যায়। নিমখ দিলোঁ। এই চব্জিটো মানে কাটি পেলাই অলপ ৰ'দত দিব লাগে, তেতিয়াহ'লে চব্জিখন বনালে গলত নধৰে, নহ'লে গলত ধৰিব পাৰে। বৰষুণৰ ছিজনত এই চব্জিটো পায়, মানে লতিটো, কচুৰ লতিটো হয়। এয়া মই লতিখিনি দি দিলোঁ, ভালদৰে লৰাই দিম। ঢাকনি মাৰি দিছোঁ আৰু সিজিবলৈ দিছোঁ। এয়া চাইছোঁ আৰু লৰাই দিম ভালকৈ, সিজিবলৈ দিম। মাছ মাংস কেতিয়াবা ভাল নালাগে, এনেকুৱা ধৰণৰ চব্জি বনাই খালে বহুত সোৱাদ লাগে, ভাত খাব পাৰি বেছিকৈ। এয়া কচুৰি মেথি মই দিছোঁ, কিন্তু বহুত ধুনীয়া গোন্ধ ওলায়। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে, আৰু অলপ জ্বলা লাগে এই চব্জিখনত, তেতিয়া খাব ভাল লাগে। ঢাকনি মাৰি সিজিবলৈ দিছোঁ আৰু। অলপ মই পানী দিছোঁ, গোটেইখিনি যাতে মিহলি হৈ যায় আৰু মানে সিজে ভালদৰে,
বেছি পানী দিব নালাগে। এতিয়া মই চাইছোঁ সিজিছে নে নাই। সিজিছে মোটামুটি। এনেকুৱা ধৰণে আপোনালোকে বনাই খাওক, বহুত সোৱাদ লাগে। ভাতৰ লগত হওক বা ৰুটি দিও খাব ভাল লাগে। এয়া নেমু মই ৰস লৈছোঁ, এফাল দি দিছোঁ। নেমু টেঙা দিলে মানে গলত নধৰে। কেতিয়াবা কি হয়, কিছুমান কচুৰ লতি বা কচু গলত ধৰে, টেঙাটো দিলে নধৰে আৰু চব্জিখন খাব সোৱাদ হয়। মোটামুটি আমাৰ চব্জিখন হৈ গৈছে। মই ধনিয়া পাত ছিটিয়াই দিছোঁ আৰু ভাল লাগে গোন্ধটো। ধুনীয়া চব্জি আমাৰ হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ পচন্দ লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব।